আৰু সদুশেষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বাক্সাৰ দ্বাৰা প্ৰদৰ্শন কৰা প্ৰতীকপট। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছৰ কথা কৈছে তেওঁলোকে। বাক্সা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাত সুন্দৰকৈ তেওঁলোকৰ 1077 তেওঁলোকে লিখি দিছে। অগ্নি আৰু আপতকালীন সেৱা, বজ্ৰপাত বা ঢেৰেকনিৰ সময়ত টিভি, কম্পিউটাৰ, ৰেফ্ৰিজাৰেটৰ আদি বৈদ্যুতিক সঁজুলিসমূহৰ সংযোগ খুলি থওক। আপোনাৰ সুৰক্ষাই আমাৰ লক্ষ্য বুলি তেওঁলোকে আপোনালোকৰ মাজত প্ৰচাৰ কৰিছে। খুব সুন্দৰ কথা। সাজু থাকক, সাৱধানতা গ্ৰহণ কৰক, সুৰক্ষিত হৈ থাকক। ধন্যবাদেৰে বাক্সা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মুছলপুৰ। আমি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বাক্সা জিলালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ প্ৰতীকপটে আমাক বাৰুকৈ আপ্লুত কৰিছে আৰু ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলৰ বাৰ্তা যাতে ৰাইজে সমূহ বাক্সাবাসীৰ মাজত বিলাই দিয়ে আৰু সাৱধান হ'বলৈ যত্ন কৰে। প্ৰতীকপটত অংশগ্ৰহণ কৰা সমূহ বিভাগকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতীকপটৰ পিছতে আমি কিছু সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আপোনালোকৰ মনোৰঞ্জনক আমি আমাৰ কাম্য। সেয়েহে